স্বাগতম জনাইছো সকলোকে মোৰ আনন্দ ব্লগলৈ গাইজ আজি দেওবাৰ আৰু ৰাতিপুৱা হৈছে 6:10 আৰু নেক্সট দেওবাৰে কম্পিটিশন আছে 26 অক্টোবৰ 2025 আৰু এই কম্পিটিশনখনৰ কাৰণে আজি এটা স্পেশাল ভিডিও হ'বলৈ গৈছে এটো আপডেট ভিডিও আৰু এই আপডেট ভিডিও বহুত স্পেশাল আপডেট ভিডিও হ'বলৈ গৈছে আৰু যেহেতু মই কৈছিলো যে মাছ ৰিলিজ কৰিব 1 কুইন্টাল মাছ ৰিলিজ কৰাৰ কথা আছিল আৰু মাছ এতিয়া ইতিমধ্যে পাইছেহি আৰু মই এটা গাড়ী ভিতৰতে আছো জাস্ট পাইছো দেখিছে ৰিজেটখন আৰু মই ওলাই আপোনালোকক মাছ দেখাই আছো কোৰ পা আনিছে মাছ কি আনিছে মই দেখাই আছো চাই থাকক আৰু আপোনালোকক মই পৰিবেশটো দেখাই দিছো এটো চক ৰাতিপুৱা পুৱাই মই পাইছোহি এফালে অৰ্গেনাইজাৰতে আছে লাগি আছে এখন গাড়ী পাইছেহি কোনটা মাছ কবা আহিছে নগাঁও পাইছে নগাঁও এতিয়া কিমান আহিছে 3 কুইন্টাল কবা আহিছে আপোনালোকে নগাঁও ক'ৰ নগাঁও আপোনাৰ ডিং বেচামাৰি বেচামাৰি ঠিক আছে মাল উলিয়ক ঠিক আছে গাইজ ধিং বেচামাৰিৰ পৰা মাছ আহিছে আৰু কি মাছ আহিছে মই দেখাই আছো আৰু চক মানে অৰ্গেনাইজাৰ খেলখন কিমান এটা ভাল পৰ্যায়লৈ নিবলৈ বিচাৰি আছে মানে কিমান এটা মানে এংলাছৰ কথা চিন্তা কৰি এই খেলখন পাতিব চিন্তা কৰি আছে তেওঁ কৈছিলে যে 1 কুইন্টাল মাছ মেলিম আৰু অলৰেডি ফিচাৰীটোত বহুত বেছি মাছ আছে আপোনালোকে জানেই দেখিছে মোৰ টেষ্টিঙত দেখিছে আৰু খেলখন বহুত ভাল হওক বুলি তেওঁ 1 কুইন্টালৰ ঠাইত 3 কুইন্টাল মাছ আনিছে আৰু মই দেখাম মই মাছখিনি আপোনালোকে চাই থাকক মাছ আহিছে কি ইয়াত বেছিকে ইয়াত ৰৌ আছে গাছ কাপ আছে বাহু আছে পিছত দেখা দিম তোমালোকে এডিয়া পাইব কি মাছ ৰিলিজ কৰোঁ দেখাব হা এই যে 10 কেজি 2 নম্বৰ 10 কেজি দে নম্বৰ কৈ যাব লাগিব এবাৰ এনেকুৱা হৈ গ'ল মানে তাৰপাছত আপোনাৰ এইখিনি ঠিক কৰিব দিলে হ'ব লাষ্টত জাগাকেইটা দুখাই দিম নাই এইখিনি দেখাওক অলপ ইয়াত ডাঙৰ বহুত আছে তো আছে নাই দেখাই যাওঁ মাছখিনি দেখাই যাব লাগিব এইটো কম্পিটিশ্যনৰ খেলটো অলপ চাইডকৈ দেখাব বস্তুটো যিখিনি দেখা চাইডকৈ দেখাব সেনেকৈ দেখালে আৰামছে বঢ়িয়া মেলক নেটৰ অগ্নি মাছটো হিলাটো বন্ধ বিশ নমাই দে পানী আছে নেকি পুৰা মাছ মেলি আছে আৰু দেখাই আছো ৰ'ব তেওঁলোকে এটা পানীটো কমাই আছে আৰু সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক ডাঙৰ মাছ আৰু ওলাব 21 কেজি বিকেট চাইজ ডাঙৰ হৈছে দেই জিৰ' হৈছিলে নাই কিমান 23 কেজি 24 কেজি 23 কেজি 700 কমকে দিব লাগে কম মাছটো দুখ পায় কিমান আহিল 37
28 হিলে পানী হিলে 21 ডাঙৰ উঠাই দেখাব মেলি দিলে দে বাহুজনী চাইছোঁ ডাঙৰ বেগেৰা বাহু বেছি আহিছে ন ডাঙৰ গাছ কাপ আহিছে অলপ গাছ কাপ 10টা 13টা ডাঙৰ ডাঙৰ 3 কেজি আছে লাহেকে দিয়া খালি একবাৰ 15 কেজি আছে ইমানি নকৰে নহয় মবন্দি 22 কিমান আছে তলৰ ৱেটটো 2 কুইণ্টেল 83 কেজি 23 কেজি ন ঠিক আছে দিয়ক গাইজ আপোনালোকে দেখিলে এই নগাঁও পাৰ্টি আহি মাছ মেলি থৈ গ'ল প্ৰায় 3 কুইণ্টেল ওচৰ আছে মানে কুইণ্টেল 83 কেজি আৰু দেখিছে ভিডিঅ' কৰি আছোঁ সেইখিনি আৰু বেলেগ কম কি ডাইৰেক্ট আহি ভিডিঅ' দেখালোহি কালি ফোন কৰিলে মোক যে কাইলৈ মাছ আহি পাই যাবি নগাঁও তুমি আহিবা মই ৰাতিপুৱাই আহি কষ্ট কৰি আহি যে মানে আপোনালোকৰ কাৰণে মেইনলি এংলাসকলৰ কাৰণে দেখাইছোঁ এই পুখুৰীটোত মানে আগতে যথেষ্ট মাছ আছে কিন্তু মানে মানুহে মুখৰ কথা বিশ্বাস নকৰে সেইকাৰণে কোঁৱৰাই নিজে চিন্তা মোক ক'লে যে প্ৰথমতে 1 কুইণ্টেল মেলিম বুলি কৈছিলে কিন্তু চক 1 কুইণ্টেল মেলিম বুলি কোৱা মানুহজনে 3 কুইণ্টেলৰ ওচৰা-ওচৰি মাছ মেলি দিছে আপোনালোকৰ কাৰণে এংলাসকলৰ কাৰণে যাতে খেলখন ভাল হয় বিন্দাছ হয় ধামাকা হয় ফূৰ্তি ফাৰ্তাকৈ খেলখন হ'ব লাগে আৰু 125টা লিমিটেড ছিট 125টা লিমিটেড ছিটত কোন মানুহে 3 কুইণ্টেল মাছ মেলিব মানে খেলখন ভাল হ'বলৈ তেওঁ মেলিছে মানে বছ কথাটো সেইটোৱে মানে খেলখন ভাল হ'ব লাগে লাভৰ কোনো কথা নাই মুঠতে এংলাসকলে খেলখন খেলি ভাল পাওক আৰু কওক মই আমাৰ পুখুৰীত সকলো এংলাৰকে নিমন্ত্ৰণ কৰিছোঁ আহক অহা 26 অক্টোবৰত আমি ডেটটো নিৰ্ণয় কৰিছোঁ দেওবাৰ পৰিছে সেইদিনাখন সেইদিনা বন্ধ পাব সকলোৱে আৰু অলপ বৰশীটো ফ্ৰী ষ্টাইলত মানে আৰামকৈ মাৰিব পৰাকৈ স্পেচো বহুতখিনি পাব লগতে আমি মাছটো মেলিছোঁ আমাৰ প্ৰাঞ্জিতে ক'লে গোটেই কথাখিনি পুখুৰীটোত আগৰে 20 কুইণ্টেলৰ ওপৰৰ মাছ আছে মানে মোৰ অনুমান গতিকে এতিয়া মানুহৰ বিশ্বাস হওক বুলিয়ে আৰু 2 কুইণ্টেল 83 কেজি মাছ আজি মেলি দিয়া হৈছে লোকেশ্যনটো এনেও দি দিয়া হ'ব কিন্তু মানে এইটো ক'ত আছে তেওঁৰ মুখেৰে এবাৰ সুধো আৰু তেওঁ জনাব ডিমাপুৰ পাৰ্টি আপোনাৰ ইয়াত টিকেট বুক কৰিছে তেওঁলোকেতো শিমলুগুৰিত নামিবহি শিমলুগুৰি ষ্টেচনৰ পৰা আহিলে আমাৰ বগৰী তলেদি সোমাব লাগিব মানে কোনফালে আহিব লাগিব শিমলুগুৰি ষ্টেচনৰ পৰা আহিলে মানে শিৱসাগৰ ৰোডত আহিব লাগিব তেতিয়া বিজি ৰোডত আহিব ৰোডত অহাৰ লগে লগে আপোনালোকে বগৰীতল পোৱাৰ লগে লগে বগৰীতলেদি সোমাব তাতে আমাৰ বেনাৰ থাকিব আৰু শিৱসাগৰ ফালৰ পৰা আহিলেও বগৰীতলতে সোমাব ডিব্ৰুগড়ৰ ফালৰ পৰা আহিলে এই বেতবাৰী টাইমৱালী বুলি কয় সেইফালেও সোমাব পাৰিব বা শিৱসাগৰ হৈ পুনৰ আহিলে বগৰীতলেদি সোমাব পাৰিব আৰু টিকেট কেনেকুৱা গৈ আছে টিকেট ভালে গৈ আছে আৰু বেছি সংখ্যক নাই আৰু তাকে ৰাইজে যিসকলে খেলিম বুলি ভাবিছে টিকেট এতিয়াও আছে আমি দিম গতিকে ল'ব পাৰে ঠিক আছে অ'কে ধন্যবাদ অনাৰৰ পৰাও বাইকটো ল'লোঁ আৰু লোকেশ্যনটো ক'লোঁ আৰু গ্ৰুপবিলাকত মই লোকেশ্যনটো দি দিম অনলাইন আপোনালোকে বিন্দাছ আহিব পাৰিব ইয়াত মানে মাছ মানে বহুত বেছি আছে
আৰু মানুহৰ বিশ্বাসৰ কাৰণে আৰু 3 কুইণ্টেল ওচৰা-ওচৰি মাছ এওঁ এৰি দিছে আপোনালোকে দেখিলেই দেখাই দিছোঁ মানে আজি আপোনাৰ বাহু বেছি আহিছে ডাঙৰ চাইজৰ 2 কেজি 2.5 কেজিলৈকে বাহু আহিছে আৰু গ্ৰাছ কাপ 3 কেজি 4 কেজিলৈকে গ্ৰাছ কাপ আহিছে ঠিক আছে আৰু মানে আধা কেজি ওপৰত বহুত মাছ আছে এইখিনি 1 কেজি 900 1 কেজি 100 এনেকুৱা বহুত মাছ আছে দেখিলে আপোনালোকে সৰু সৰু মাছো আছে এইখিনি আধা কেজি 600 800 গ্ৰামো অলপ আছে পিচ আছে কাৰণ ডাঙৰ একটা চাইজৰ মাছ নাহে তেওঁলোকে আনিবলৈ ক'লে এনেকুৱা আহি যায় কিছুমান কিচমিচিয়া ঠিক আছে খেলখন ভাল হওক মানে আপাৰ আছামৰ খেলবিলাক ভাল হৈ গৈ থাকক মানে লাভৰ কোনো কথা নাই 125টা টিকেটত আপোনালোকে কেলকুলেশ্যন কৰিব পাৰে 125টা টিকেটত প্ৰাইজ মনি 2 লাখ এপ্ৰক্স দিয়া হৈছে আৰু দেখিছেই 3 কুইণ্টেল মাছত কিমান হ'ব পাৰে নগাঁৱত আপোনালোকে ভাবি চাওক কাৰণ লোকেল বস্তু নহয় নগাঁও গাড়ী ভাড়া পৰা আদি কৰি কিমান হিচাপত মেলিছে সেইটো আপোনালোকে দেখিছে আৰু অনাৰে মুঠতে এটাই ভাবিছে যে খেলখন ভাল হওক এই জেগাটোৰ নাম হোৱাটো আপাৰ আছামত খেলৰ নাম হোৱাটো তেওঁ চিন্তা কৰিছে খেলবিলাক যাতে আপাৰ আছামত ভাল হৈ গৈ থাকে কাৰণ ইমান ডাঙৰ পুখুৰী এটাত যদি আমি খেলটো মিছ কৰোঁ মানে খেলখন যদি ভাল নহয় তেতিয়া অনাগতৰ দিনত আমি এংলাছ হিচাপে যথেষ্ট মিছ কৰিম কাৰণ এনেকুৱা এটা ফিচাৰী আপোনালোকে চাওক বেকচাইডে মই দেখাই আছোঁ এনেকুৱা এটা ফিচাৰী আপোনালোকে মানে যদি খেল বন্ধ হৈ যায় যথেষ্ট এংলাছসকলে মিছ কৰিব আৰু সেইকাৰণে মই এংলাছসকলক অনুৰোধ এই খেলখন ছাকচেছ কৰক আৰু অনাগতৰ দিনত ইয়াত ভাল খেল আহিব বুলি মোৰ বিশ্বাস আৰু যিহেতু দুখন বহি বনোৱা হৈছিলে টিকেট লিমিটেড চিট মোৰ বহিখনত বেছি টিকেট নাই খুব 10-12টা টিকেট আছে বেছি নাই মোৰ ওচৰত বুক কৰিব পাৰিব 10-12টা টিকেট আছে কিন্তু অনাৰ ওচৰত অলপ আছে বুলি কৈছে টিকেট কিমান আছে মই নাজানো তেওঁ যদি আপোনালোকৰ দৰকাৰ হয় অনাৰলৈও ফোন কৰিব পাৰিব নম্বৰ দিয়া আছে এতিয়াও মই দি দিম আৰু মোলৈও ফোন কৰিব পাৰিব 10-12টা 13টামান মোৰ ওচৰত চিট আছে টিকেট আছে আৰু মোৰ ওচৰত বেছি টিকেট নাই আপোনালোকে জলদি টিকেট বুক কৰক আৰু খেলখন ছাকচেছ কৰক সেইটোৱে আৰু মই পুখুৰী পাৰৰ পৰাই মোৰ ভিডিঅ' আজি শেষ কৰিছোঁ বাই বাই